হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ ছেকেণ্ড ছেমিষ্টাৰৰ MDC ছাবজেক্টৰ ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি টুৰ ফাইনেল এক্সাম কুৱেশ্যন পেপাৰ সম্পৰ্কে আলোচনা কৰিবলৈ। চ' ইয়াতে আপোনালোকৰ ছেম তাৰপিছত 2024 ইয়াৰটো তাৰপিছত পেপাৰ কোডটো মিলাই ল'ব, লগতে ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি ছাবজেক্টটো মিলাই ল'ব। টোটেল মাৰ্ক আপোনালোকৰ MDC 45 থাকে, তাৰ লগতে টাইম 2 ঘণ্টা দিয়া থাকিব। তাৰপিছতে আপোনালোকৰ এতিয়া আমি প্ৰশ্নসমূহলৈ আগবাঢ়িছোঁ। চ' এতিয়া আমি আৰম্ভ কৰিছোঁ কুৱেশ্যন নম্বৰ 1ৰ পৰা। কুৱেশ্যন নম্বৰ 1টো দিয়া আছে যে এই নম্বৰটো ডিজিটেল টেকন'লজিত ইলেক্ট্ৰনিক আহিলা ব্যৱহাৰ হয়, এইটো শুদ্ধ নে শুদ্ধ সেইটো লিখিব লাগে। তাৰপিছতে আপোনালোকৰ বি নম্বৰটো দিয়া আছে যে ডেছ ইজ এ প্ৰগ্ৰামিং লেংগুৱেজ। তাৰপিছতে 3 নম্বৰটো দিয়া আছে ফ্ল'চাৰ্ট হ'ল এলগৰিথমৰ চিত্ৰ বিবৃতি, এইটো শুদ্ধ নে শুদ্ধ এইটো লিখিব লাগে। তাৰপিছতে দ্য ফুল ফৰ্মছ অফ লেণ্ড ইজ, এইটো গোটেইখিনি এনচাৰ মই দেখুৱাই দিছোঁ এই চাৰিটাৰ। চ' এনচাৰখিনি আপোনালোকে চাই ল'ব। এইখিনি 1 নম্বৰতো দিয়া আছে ট্ৰু বুলি, তাৰপিছত পাইথন বুলি দিয়া আছে ট্ৰু, তাৰপিছত দ্য ফুল ফৰ্ম অফ লেণ্ড ইজ লোকেল এৰিয়া নেটৱৰ্ক, এইখিনি চাই ল'ব। চ' নেক্সট আপোনালোকৰ কুৱেশ্যন এটা দিয়া আছিলে যে ৱাইফাই ইউজ ৰেডিঅ' ৱেভছ, চ' এইটো আপোনালোকৰ ট্ৰু হ'ব। চ' চাই ল'ব আৰু। চ' এতিয়া কুৱেশ্যন নম্বৰ 2 লৈ আহিছোঁ। এনচাৰ এনি 5 অফ দ্য ফলোইং কুৱেশ্যনছ, যিকোনো 5টা লিখিব লাগে। তলৰ প্ৰত্যেকটো কুৱেশ্যনৰ মাৰ্ক 2 মাৰ্ককৈ দিয়া থাকিব, অৰ্থাৎ 2 মাৰ্ক কৰি। এ নম্বৰটো দিয়া আছে ফ্ল'চাৰ্ট কি, 2 নম্বৰটো, বি নম্বৰটো এলগৰিথম কি, চি নম্বৰটো হোৱাট ইজ প্ৰগ্ৰামিং লেংগুৱেজ, হোৱাট ইজ কম্পাইলাৰ, তাৰপিছতে হোৱাট ইজ বাইনাৰী নাম্বাৰ ছিষ্টেম, হোৱাট ইজ হেক্সাডেমিকেল নাম্বাৰ ছিষ্টেম, তাৰপিছতে আৰু এটা ফুল ফৰ্ম আছে, এইখিনি আপোনালোকে চাই ল'ব। কুৱেশ্যন ৱাইফাই কি, এইটো আহিছে কুৱেশ্যন। চ' এইখিনি আছিলে আপোনালোকৰ 2 মাৰ্কৰ কুৱেশ্যন। এতিয়া আমি আহিছোঁ 3 নম্বৰ কুৱেশ্যনলৈ। 3 নম্বৰ কুৱেশ্যনত আপোনালোকে এনচাৰ এনি 4 অফ দ্য ফলোইং কুৱেশ্যনছ, অৰ্থাৎ ইয়াৰে যিকোনো আপোনালোকে 4টা লিখিব লাগিব বা 4টাৰ উত্তৰ কৰিব লাগে, আৰু প্ৰত্যেকটো কুৱেশ্যনৰ মাৰ্ক 5 মাৰ্ক কৰি দিয়া থাকিব, অলপ লংভাৱে লিখিব লাগিব। চ' প্ৰথম কুৱেশ্যনটো চাব, কম্পিউটাৰ প্ৰগ্ৰামিঙত ফ্ল'চাৰ্টৰ ব্যৱহাৰিতা কি? তাৰপিছতে 2 নম্বৰটো ফ্ল'চাৰ্টত ব্যৱহাৰ হোৱা গ্ৰাফিকেল চিম্বলবোৰ কি? 25টা সংখ্যাৰ গড় উলিয়াবলৈ এটা ফ্ল'চাৰ্ট আঁকা, অৰ্থাৎ ফ্ল'চাৰ্টৰ বিষয়ে কিন্তু বহুত কুৱেশ্যন আহিছে, গতিকে আপোনালোকে চাই যাব। তাৰপিছতে 2 নম্বৰটো এইবিলাক চাই ল'ব আপোনালোকে। একেবাৰে F নম্বৰটো এটা খণ্ড সংখ্যাৰ ডিজিটবোৰ বিপৰীত ক্ৰমত সজাবলৈ এটা এলগৰিথম লিখা। নেক্সট দিয়া আছে আপোনালোকৰ যে ইণ্টাৰকানেক্ট নেটৱৰ্ক কি, বৰ্ণনা কৰা। তাৰপিছতে আৰু দিয়া আছে ভিডিঅ' কনফাৰেন্সিং কি, ভিডিঅ' কনফাৰেন্সিঙৰ ইয়াৰে আপোনালোকৰ মডবোৰ কি, সেইটো বিষয়ে লিখিব লাগে। একেবাৰে শেষৰ কুৱেশ্যনটো 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে এনচাৰ এনি 1 অফ দ্য ফলোইং কুৱেশ্যনছ, অৰ্থাৎ যিকেইটা কুৱেশ্যন আপোনালোকে দেখা পাই আছে ইয়াৰে যিটো আপোনালোকে সহজ অনুভৱ কৰে তাৰে ভিতৰত এটা লিখিব লাগিব, যাৰ কুৱেশ্যন মাৰ্ক হ'ব আপোনালোকৰ, অৰ্থাৎ মাৰ্ক দিয়া আছে 10 মাৰ্ক, মানে আপোনালোকে অলপ বহলাই লিখিবলৈ যত্ন কৰিব। যিয়ে নহওক, এতিয়া কুৱেশ্যন লৈ আহিছোঁ আমি। কুৱেশ্যন এ নম্বৰটো প্ৰগ্ৰামিং লেংগুৱেজৰ বিভিন্ন প্ৰকাৰবোৰ কি, প্ৰত্যেকৰে উদাহৰণ দিয়া। বি নম্বৰটো দিয়া আছে ডিজিটেল তথ্য কেনেকৈ ৰিপ্ৰেজেণ্ট কৰে, বৰ্ণনা কৰা, এইটো বৰ্ণনা কৰিবলৈ দিছিলে। তাৰপিছতে ব্ৰিফলি এক্সপ্লেইন নেটৱৰ্ক ডিভাইচ, নেটৱৰ্ক আহিলাবোৰ চমুকৈ বৰ্ণনা কৰিবলৈ দিছে। নেক্সট ডি নম্বৰ একেবাৰে শেষৰ, ডিছক্ৰাইব দ্য ফিজিকেল মিডিয়া ইউজড টু ইষ্টাব্লিছ এ লেণ্ড, চ' লেণ্ডৰ বিষয়ে জানিব লাগে। চ' এইখিনি আছিলে আপোনালোকৰ কুৱেশ্যন, আৰু বাকী কুৱেশ্যন নাই। চ' ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু আপোনালোকৰ প্ৰয়োজনীয় কুৱেশ্যন পেপাৰ লাগিলে আমাক জনাব পাৰে কমেণ্টৰ সহায়ত।
আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো সদায় ছাবস্ক্ৰাইব কৰি আপোনালোকে অপেক্ষা কৰিব এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে। থেংক ইউ।